নমস্কাৰ, মই সাংবাদিক পংকজে আপোনাক সকলোকে পুনৰবাৰ মোৰ ইউটিউব চেনেল তথা ফেচবুক পেজ পংকজ লিমকালে আন্তৰিকতাৰে স্বাগতম জনাই লৈ আনিছোঁ। এই মুহূৰ্তত 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হোৱা এটা পথ দুৰ্ঘটনাৰ খবৰ, গতিকে চাই থাকক সম্পূৰ্ণ ভিডিঅ'টো। 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত পুনৰ সংঘটিত হ'ল এটা পথ দুৰ্ঘটনা, এক ভয়াৱহ পথ দুৰ্ঘটনা বুলিয়েই ক'ব লাগিব, কিয়নো দলঙৰ তলত এখন বাইক পৰিছে আৰু সেই বাইকখনত আছিল মাতৃ আৰু পুত্ৰ। স্ক্ৰীণত আপোনালোকে দেখি আছে, এয়া বাইক এনেদৰে দলঙৰ তলত পৰি গৈছে আৰু গুৱাহাটীৰ পৰা ধুবুৰী অভিমুখে আছিল বাইকখনত আছিল মাতৃ আৰু পুত্ৰ। তো এটা পথ দুৰ্ঘটনা সংঘটিত হ'ল পুনৰবাৰ 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত, আৰু এইবাৰৰ যি স্থান সেয়া হৈছে গোৱালপাৰা জিলাৰ ধূপধাৰা আৰক্ষী থানাৰ অন্তৰ্গত কুৰিহামাৰীত। স্ক্ৰীণত আপোনালোকে দেখি আছে এনেদৰে এইখন দলং, আৰু এই দলঙৰ তলত এনেদৰে বাইকখন পৰি আছে আৰু তাত বাইকখনত আচলতে মাতৃ আৰু পুত্ৰ আছিল। তেওঁলোক দুয়ো গুৱাহাটীৰ দিশৰ পৰা ধুবুৰী অভিমুখে গৈ আছিল। সবিশেষ মই আপোনালোকক দি আছোঁ, চাই থাকক সম্পূৰ্ণ ভিডিঅ'টো। তো 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত এটাৰ পিছত এটাকৈ পথ দুৰ্ঘটনা সংঘটিত হৈ থকাৰ মাজতে আজি ৰাতিপুৱাৰ ভাগতেই ধূপধাৰা আৰক্ষী থানাৰ অন্তৰ্গত কুৰিহামাৰীত এনেদৰে বাইক এখন দুৰ্ঘটনাগ্ৰস্ত হ'ল। অৱশ্যে বাইকখনক অন্য কোনো বাহনে খুন্দিয়াৰ ফলত এনেধৰণে বাইকখন দলঙৰ তলত পৰি নিয়ন্ত্ৰণ হেৰুৱাই বাইকখন এনেদৰে দলঙৰ তলত পৰিছে সেয়া কিন্তু নিশ্চিত নহয়, কাৰণ দুয়োগৰাকী যাত্ৰী কথা ক'ব পৰা অৱস্থাত নাই। গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে দুয়োগৰাকীয়ে। আৰু পুৱাৰ ভাগতে সংঘটিত হৈছে এই পথ দুৰ্ঘটনাটি, আৰু ইতিমধ্যে মই আপোনালোকক জনাই দিছোঁ যে বাইকখনত মাতৃ পুত্ৰ আছিল আৰু গুৱাহাটীৰ পৰা ধুবুৰীলৈ গৈ থকা এইখন AS17P0928 নম্বৰৰ বাইকখন এনেদৰে দলঙৰ তলত পৰি যায়, আৰু এই যিখন বাইক, এই বাইকখনত মাতৃ পুত্ৰ আছিল আৰু দুয়োগৰাকীয়ে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে। আৰু জানিব পৰা মতে ধুবুৰীৰ ফকীৰগঞ্জ আৰক্ষী থানাৰ অন্তৰ্গত মৈৰাকুছিৰ ৰৌছানাৰা বেগম, প্ৰায় তেওঁৰ বয়স 38 বছৰমান হ'ব, আৰু তেওঁৰ পুত্ৰ ৰচিদুল ইছলাম, বয়স প্ৰায় 20 বছৰমান হ'ব। দুয়োগৰাকী গুৱাহাটীৰ পৰা ধুবুৰীস্থিত যি তেওঁলোকৰ ঘৰ, সেই ঘৰলৈ গৈ আছিল, আৰু তেনে সময়তে তেওঁলোকৰ সৈতে এই ধৰণৰ দুৰ্ভাগ্যজনক ঘটনাটো সংঘটিত হ'ল। আৰু ৰাতিপুৱাৰ ভাগতে এই ধৰণৰ ঘটনা সংঘটিত হোৱাৰ পিছত যিসকল স্থানীয় লোক আছিল তেওঁলোকে ধূপধাৰা আৰক্ষীক খবৰ দিয়ে, আৰু আৰক্ষী ঘটনাস্থলীত উপস্থিত হয়। ৰাইজৰ সহযোগত দুয়োকে উদ্ধাৰ কৰি ধূপধাৰাস্থিত যি বিকালী আদৰ্শ চিকিৎসালয় আছে সেই চিকিৎসালয়ত তেওঁলোকক লৈ আহে, আৰু তাত প্ৰাথমিক চিকিৎসা প্ৰদান কৰাৰ পিছত উন্নত চিকিৎসাৰ বাবে দুয়োগৰাকীকে গোৱালপাৰালৈ ইতিমধ্যে প্ৰেৰণ কৰাইছে। ধূপধাৰা আৰক্ষীয়ে ইতিমধ্যে যি পৰিয়ালৰ লোক, সেই পৰিয়ালৰ লোকৰ সৈতে যোগাযোগ কৰিছে, তেওঁলোকে আহি আছে, আৰু তেওঁলোকৰ অনুৰোধ মৰ্মে দুয়োগৰাকীকে উন্নত চিকিৎসাৰ বাবে গোৱালপাৰালৈ প্ৰেৰণ কৰা হৈছে। তো স্থানীয় লোকৰ মন্তব্য আছে, সেই মন্তব্য আপোনালোকক শুনাম, কিন্তু তাৰ পূৰ্বে দৃশ্যাংশসমূহ আপোনালোকক দেখুৱাই দিছোঁ। দুয়োগৰাকীৰে যি ফুটেজ বা ভিডিঅ', সেই ভিডিঅ' আছে, কিন্তু গাইডলাইন যিহেতু আছে ইউটিউব বা ফেচবুকত তেনেধৰণৰ দৃশ্যাংশ দেখুৱাব নোৱাৰি ক্লিয়াৰলি, সেইকাৰণে দেখুৱাব পৰা নাই। তো মন্তব্য আছে, সেয়া শুনাইছোঁ আপোনালোকক এই মুহূৰ্তত। কওকচোন কি হ'ল মানে আপোনাৰ, মই পথাৰ গৰু বান্ধি দিলোঁ, ইয়াতে মানুহ দেখা পালোঁ ব্ৰিজৰ এইখিনিত। মই আহি দেখা পাওঁ দুটা মানুহ পৰি আছে আৰু মানুহ ভিৰ খাইছে ইয়াতে। তাৰপাছত এই বাইক এখন আহি ইফালৰ পৰা আহি উৰাই পৰিছে নেকি, দলঙৰ তলত পৰি আছে। এনেকৈ মানুহ ভিৰ হৈ গ'ল, ভিৰ হোৱাতে আৰু এইফালে থানাত কৰিল কাবাই। তাৰপিছত এম্বুলেঞ্চ আহিল, আহি উঠাই লৈ গ'ল। কেইজন আছিল মানুহ ইয়াতে 2জন আছিল, মতা একজন মাইকী একজন। মাই বেটা হ'ব নেকি, সেইখিনিয়ে মই দেখা পাব লাগে। মানুহজন বাচি আছে, 2জন। অৱস্থা বেয়া, একেবাৰে বেয়াই।